বাইদেউ বহু জ্যেষ্ঠ ব্যক্তিসকল বিশেষকৈ আজি এনেকুৱা এখন ভিতৰুৱা অঞ্চলত এখন সভা ভালৰ কাৰণে এখন সভা আয়োজন কৰাৰ বাবে মই আয়োজন কমিটিক ধন্যবাদ জনাইছোঁ। যদিও এখন গাঁৱত 150 ঘৰমান মানুহ আছে নহয় জানো, কিন্তু সেইটো হিচাপত যিমান পাৰ্টিচিপেণ্ট হ'ব লাগিছিলে সেইটো হোৱা নাই। এইবিলাকতে মানে আমাৰ কিছুমান পিছ পৰি আছোঁ যে আমি এইবিলাকত আমি পিছ পৰি আছোঁ। মানে মেইন কথা হ'ল আজি সভাখন আয়োজন কৰা হৈছে, তেওঁলোকে আমাৰ গাঁওৰক্ষী বাহিনী তেওঁলোকে লিড কৰিছে গাঁৱৰ ভালৰ কাৰণে। সভাত কি হয়, আমাৰ ভিডিঅ'টো কিছুমান মিটিং আমাৰ মাহেকীয়া মিটিং হয়, তাতো আমাৰ চবকে নিমন্ত্ৰণ জনোৱা হয় 25জনীয়া কমিটিৰ। তাতো আমাৰ বিভিন্ন ধৰণৰ কথা আলোচনা হয়। গাঁৱৰ পৰাহে যায় 25জনীয়া কমিটি যিবিলাক ভিডিপি আছে, কি কৰিব লাগে, গাঁৱৰ উন্নতিৰ কাৰণে কি কৰিব লাগে। এইবিলাক অঞ্চলৰ পৰা আমাৰ থানা এলেকাত গৈ পোৱাটো বৰ সহজ কথা নহয়। 30 কিলোমিটাৰ 20 কিলোমিটাৰ আছে, টকা খৰচা কথা আছে, সহজ হ'ল মানুহ সদায় যোৱাটো সম্ভৱ নহয়। কিন্তু গাঁৱত যিহেতু এখন মিটিং আয়োজন কৰিছে আৰু নেক্সট টাইম যেতিয়া মিটিং আয়োজন কৰিব আপোনালোকে সকলো গাঁৱতে একদম অহাটো বাধ্যতামূলক কৰিব। যিহেতু আজি ছানডে আছিলে, আজি মোৰ জনামতে আজি কোনো কাম কাজত নাযায় চাগে, আজি ছুটি দিম। এইবিলাক মিটিঙত যেতিয়া আহিব তেতিয়াহে আমি বস্তুবিলাক চব গাঁৱৰ মাজত মানে বিয়পি পৰিব যে এনেকুৱাবিলাক এনেকুৱা হয়। বিশেষকৈ আজি শিশু শ্ৰমিক, বাল্য বিবাহ, শিশুসকলৰ পৰা ইত্যাদিৰ ওপৰত আজি সভাখন আয়োজন কৰা হৈছে। এইকেইটা বাঢ়ি যোৱা মেইন কাৰণে হৈছে আমাৰ চুলাই। বিশেষকৈ আদিবাসী অঞ্চলত বুলি কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। আদিবাসী অঞ্চলত বিশেষকৈ চুলাই, সাজ, হাৰিয়া, যোনটো আপোনালোকে হাৰিয়া বুলি কয়, সেইবিলাকৰ কাৰণে মানুহবিলাকৰ এই শিশু শ্ৰমিক, বাল্য বিবাহ এইবিলাক হৈ যায়। আমি থানাত এইবিলাক বস্তু ফেচ কৰি থাকোঁ। মাক দেউতাকে দিনটো কাম কৰিব, কাম কৰি আহিব, 300 টকা পাব, 300 টকা পায়, তাৰে 100 টকা চুলাই খাব, মাকেও খাব, বাপেকেও খাব। মানে ল'ৰাকেইটাৰ মানে যে পঢ়া শুনা কিবা কিবি তেওঁলোকক কেনেকৈ আগবঢ়াই লৈ যাম সেইবিলাক কথা চিন্তা কৰিবলৈ সময় নাই। কাৰণ মই বহুত কষ্ট কৰি আহিছোঁ, মই চুলাই খালে মোৰ ভাগৰটো মৰিব, সেইবিলাক চিন্তা আমি এতিয়া এৰিব লাগিব। এতিয়া আমাৰ অসম চৰকাৰে প্ৰত্যেক বছৰে 10,000, 15,000, 20,000 চাকৰি দিয়ে আছে। আপোনালোকৰ গাঁৱত একজনো হ'লেও পাইছেনে? পাইছে নাই? পোৱা নাই। কেলৈ পোৱা নাই? আপোনালোকৰ কাৰণে পোৱা নাই। আপোনালোকে নিজৰ ল'ৰা ছোৱালীকেইটাক গাইড দিবই পৰা নাই। আজিকালি কোনো টকা পইচাৰ প্ৰয়োজন নাই। আমি গাঁও অঞ্চলৰ পৰা চাকৰি কৰিছোঁ। এতিয়া 17 চনত আমি ভৰ্তি, আমি গাঁও অঞ্চলৰ হয়। আমাৰ দেউতা হয়তো খেতি বাতি কৰে, পাছ কৰিলোঁ, ধুনীয়াকৈ ৰিটাৰ্ণ চব দিলোঁ, আমি আহি গ'লোঁ। কাকো চিনিও নাপাওঁ, কাকো পইচা দিব লগা হোৱা নাই। আজিকালি তেনেকুৱা চলি আছে। আগৰ দিন নাই যে চিনাকি থাকিলেহে চাকৰি পাব, এনেকুৱা নাই। এইখিনি যেতিয়া আপোনালোকে আগবাঢ়ি যাবলৈ হ'লে আপোনালোকে সেই 300 টকা, 200 টকা, 100 টকা চুলাই খালে এইটো আপোনালোকৰ জিন্দগীত নহ'ব। মই বাগজান থানা আপোনালোকে জানেনে? জানে। গোটেইটো তাত 4খন কোম্পানী বাগান আছে, তাতো আদিবাসী এলেকা আছে। তাতো মই উচি কাটি আহিছোঁ। সেই সময়তে মই থকা কালতে আমাৰ অসম পুলিচৰ এটা ৰিক্ৰুটমেণ্ট হৈছিলে। আমাৰ দেৱজিৎ দেউৰী SP নিৰ্দেশ মৰ্মে আমি এখন ডাঙৰ ফিল্ড আছিলে। ফিল্ডখনত আমি মোৰ কামাণ্ডো ল'ৰা আছিলে, কামাণ্ডো ল'ৰা পঠাই সদায় ৰাতিপুৱা ট্ৰেইনিং দিলোঁ। কেনেকৈ জাম্পিঙত পাছ কৰিব পাৰি, কেনেকৈ বেছি মাৰ্ক আনিব পাৰি, ৰাণটো কেনেকৈ বেছি ফাষ্ট কৰিব পাৰি, তেনেকৈ কৈ আৰু মৰাণ সম্প্ৰদায়ৰ মানুহ আছিল আৰু আদিবাসী সম্প্ৰদায়ৰ মানুহ আছিল। আৰু এই বাগজান থানা এলেকাত মৰাণ সম্প্ৰদায়ৰ মানুহ আৰু আদিবাসী সম্প্ৰদায়ৰ মানুহ, চাকৰি কৰা মানুহ নায়েই, একেবাৰে নাই বুলি ক'লেও মিছা কথা নহ'ব। কিন্তু সেইবাৰ 26টা ল'ৰা আমি উলিয়াই দিছোঁ। যেতিয়ালৈকে তেওঁলোকে চাকৰি পালে তেতিয়ালৈকে মই আহি বৰডুমচা থানাত ট্ৰেন্সফাৰ হৈ আহিলোঁ। কিন্তু 26টা ল'ৰাই চাকৰি পাইছে, মোক চবেই ফোন কৰিছে। তেওঁলোকে কষ্ট কৰিলে, আমিও অলপ ছাপৰ্ট দিলোঁ। সেইবিলাক কিছুমান প্ৰগ্ৰেমো আপোনালোকে আয়োজন কৰিব যে এনেকুৱা ৰিক্ৰুটমেণ্ট আহিছে, মোৰ ল'ৰাটো হাই ছেকেণ্ডেৰী পাছ কৰিলে, কেনেকৈ কি কৰিলে কি হ'ব। গাঁওৰক্ষী বাহিনীৰ লগত আমাৰ পূৰা ফুল টাচত থাকে। তেওঁলোকৰ যোগেদি আপোনালোকে যদি কণ্টেক্ট কৰে কেনেকৈ কি কৰিব লাগে, বোলে আমুকত ডাঙৰ ফিল্ড এখন আছে, আমি আয়োজন কৰিম। আমি সেনেকৈও কিছুমান গাঁৱৰ ডেভেলপমেণ্টবিলাক হ'ব। যেতিয়া আপোনালোকৰ ঘৰত এটা চাকৰি পাব ল'ৰা এটাই, তেতিয়া কাষৰ ল'ৰাটো আপোনালোকে পঢ়া শুনা কৰিবলৈ সিও আগ্ৰহী হ'ব।
বুজি পাইছেনে? যেতিয়া ই যে চাকৰি পালা, ই দেখোন চাকৰি পাই গ'ল, আগতে দেখোন এনেকৈ ঘূৰি আছিলে, তেতিয়া কাষৰ ল'ৰাবিলাকো আপোনালোকৰ ঘৰৰ মানুহবিলাক আগ্ৰহী হ'ব। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে চুলাই মদত কি হয় গম পায়নে আপোনালোকে? তাৰে 10 ঘৰ আছে, 10 ঘৰ এঘৰে চুলাই মদ, তেওঁলোকেহে লাভ হ'ব, তেওঁলোকৰহে লাভ হ'ব। কিন্তু বাকী যোন 9 ঘৰ আছে তেওঁলোকৰ মানে পুৰা অশান্তি হ'ব। যোৱাকালি এটা কেছ, আদিবাসী সম্প্ৰদায়ৰ, এতিয়া মানুহটো থানাতেই আছে, তেওঁৰ ৱাইফক খুব মাৰপিট কৰে। মদ নাখালে ভাল, মদ খালে পুৰা একদম ডাল লৈ খেদাই বোলে আহি আমাৰ থানা ওলালেহি, তাৰ জেলত পঠাব নালাগে, মানুহজন এটলিষ্ট ভৰি আনি বুজাই দিয়ে। সেনেকুৱা তেওঁ নিজৰ হাজবেণ্ডজনক কেতিয়াও জেলত দিয়াটো নিবিচাৰে। আৰু বিশেষকৈ 2023 চনত আমি বাল্য বিবাহৰ ওপৰত আমাৰ অনাৰেবল CM ছাৰৰ নিৰ্দেশমৰ্মে বহুতখিনি কাম কৰিছোঁ। বাল্য বিবাহৰ ওপৰত আগতে ইমান একশ্যন নাছিলে যদিও 2023 চনত আছিলে, নহয় জানো? 2023 চনত এনেকুৱা এটা ধুমুহা আহিলে যে ক'ত বাল্য বিবাহ হৈছে, কি হৈছে, কিছুমানতো বাচ্চা হৈ গৈছে, 17 বছৰৰ ছোৱালী, 16 বছৰ ছোৱালী। আৰু এনেকুৱা নহয় যে ছোৱালীজনী পলাই গৈছে, নিজৰ মাক বাপেকে বিয়া দিছে। আৰু বাল্য বিবাহৰ ক্ষেত্ৰত নিজৰ মাক বাপেকে যদি বিয়া দিছে, নিজৰ মাক বাপেকো জেলত যাব, আৰু যোনে একচেপ্ট কৰিছে তেওঁলোকৰ মাক বাপেকো জেলত যাব। এই একখন বহুত ষ্ট্ৰং। সেইকাৰণে আপোনালোকে ল'ৰা ছোৱালী 16 বছৰ হৈছে, 15 বছৰ নাই, আমরা এখন চাদিয়ে দি দিব, আমরা পইচা নাইকিয়া এখন ফ্ৰীয়াকৈ খোৱা পেলাই, এই সেনেকুৱাকৈ ভাবিলে নহ'ব। এই মাঘেৰিটা, লিডু, লেখাপানী, জাবুন, এই অঞ্চলটোত মানে কিবা এটা কৰিলে মানে ধুনীয়াকৈ মানুহ চলি থাকিব পাৰে, হয়নে? বহুত ভালকৈ চলি থাকিব পাৰে। কিন্তু আপোনালোকে সেইখিনি মানে এটা ভাল চিন্তা এটা কৰিব লাগিব, তেতিয়াহে আপোনালোকে ভালকৈ চলিব পাৰিব। যদি আপুনি 300 টকা হাজিৰা কৰি দিনটো 100 টকা চলাই খাই থাকে, আপুনি চেছ, আপুনি জিন্দগীত একো কৰিব নোৱাৰে আৰু কেতিয়াও নোৱাৰিব। কিন্তু সেইবিলাক আমি এতিয়াৰ পৰা বেলেগকৈ চিন্তা কৰিব লাগিব। সেইকাৰণে এনেকুৱা কিছুমান মিটিং কৰি থাকিব লাগিব মাজে মাজে, যিখিনি আমি ভাল চিন্তা কৰিব পাৰোঁ, মানুহৰ মগজুত ভৰাই দিব পাৰোঁ, গম পাইছেনে? আৰু ইয়াতে আমাৰ বিশেষকৈ বাগানৰ অঞ্চলত দেখোঁ মাইকী মানুহৰ ঠিক বহুতকৈ মাৰ খায় হাজবেণ্ডৰ পৰা, নিজৰ সংসাৰখন ভাঙিব নোৱাৰে, থানাত যাব নোৱাৰে, এনেকুৱা মানুহ আছে বহুত। কিন্তু সেইবিলাকৰ কাৰণে বিশেষকৈ চুলাইৰ ওপৰতে, চুলাই মদ পানীৰ কাৰণে, আৰু এতিয়াতো ড্ৰাগছ আহিব, আদিবাসী মানুহৰ ড্ৰাগছ খাব ধৰি। ড্ৰাগছ 1 গ্ৰাম ড্ৰাগছৰ হিৰইনৰ দাম বহুত দাম, 10,000, 5,000, 1 গ্ৰাম। 1 গ্ৰাম এটা চিটকণি অকণমান। সেইবিলাক বস্তুৰ প্ৰতি যদি আমাৰ মানুহবিলাক আগ্ৰহী হয়, আমি আৰু তললৈহে নামি থাকিম, আমি একো কৰিব নোৱাৰোঁ। আমাৰ সেই ভঙা বেৰৰ ঘৰটো আছে যে, সেইটো তেনেকৈ থাকি যাব। আপোনাৰ ল'ৰাই বনাব নোৱাৰে। আপুনি যদি এতিয়া চিন্তা কৰে যে মোৰ ল'ৰাটোক পঢ়ুৱাম, মই নেখাই নবৈ হ'লেও মোৰ ল'ৰাটোক পঢ়ুৱাম, তেতিয়া আপোনাৰ যেতিয়া ল'ৰাটো আপুনি তাক কাবিল বনাব পাৰিব, তেতিয়া চাব আপোনাৰ চব উন্নতি হ'ব, চব ফালে উন্নতি হ'ব। সেইখিনিত আপোনাক কোনো ৰখাব নোৱাৰে। সেই গাঁৱত তেতিয়া আপোনাকে চাই পিনে বাকীবিলাকো তেতিয়া আগবাঢ়ি যাবলৈ এটা সাহস পাব। এতিয়াও গাঁও অঞ্চলত, আপোনালোকৰ ইমান ভিতৰুৱা অঞ্চল, এতিয়াও গাঁও অঞ্চলত মানুহবিলাকে ভাবে নাই ক'ত চাকৰি পাম, তেনেকুৱা নহয়। আজিকালি যদি আপুনি কোৱালিফাই হ'ব পাৰিছে, চাকৰি পাব, আপোনাক কাৰো চিনাকি নালাগে, তেনেকুৱা হৈ আছে। চব অঞ্চলৰ পৰা গাঁৱে চাকৰি পাইছে। কিন্তু এইবিলাক বহুত ভিতৰুৱা অঞ্চল। আপোনালোকে অকণমান যদি মনোযোগ দিয়ে গাৰ্জেনবিলাকে, বহুত ভাল হৈ উঠিব। পঢ়া শুনাৰ ক্ষেত্ৰত ভিতৰে স্কুল আছে, ওচৰে পাজৰে কলেজ আছে, লিডু কলেজ আছে। আগতে মানুহবিলাকে, আমিবিলাক নহয়, আমাৰো আগৰ চাম, বোকা পদূলি গছকি মেলি তেনেকৈ পঢ়া শুনা কৰি এতিয়া চাকৰি কৰি আছে। এতিয়াতো তেনেকুৱাও নহয়, এই অকণমান ওলাই গ'লে তাতে হাৰি আছে, পকা ৰাস্তা আছে। আৰু বিশেষকৈ দেখা যায় যে এতিয়া অৰুণাচল অঞ্চলত আপোনালোকে নিজৰ ল'ৰা ছোৱালীবিলাক, এইখন গাঁৱত আছে নাই নাজানো মই, বিভিন্ন পুঁজিপতি মানুহৰ ওচৰত আপোনাৰ ল'ৰা ছোৱালী নাই, তাত ভালে থাকিব, তাতে দি থৈ দিওঁ, মাহেকে 3,000 টকা দি থৈ দিব। ছোৱালী কি কৰিছে কি নাই সেইটো ক'ব নাই। মই বৰডুমচাত থাকোঁতে আমি ইটানগৰৰ পৰা আমি ৰিকভাৰ কৰিছিলোঁ, যোন মালিক আছিলে মালিকেই ৰেপ কৰিলে ছোৱালীজনী, সেনেকুৱাও ঘটনা আছে। সেইকাৰণে আপোনাৰ নিজৰ ছোৱালীজনী, নিজৰ ল'ৰাটো আপুনি বাহিৰত কাৰোবাক হাতত গতাই পিনে, যিহেতু আপোনালোকে জন্ম দিছে, সেইবিলাক কথা নাভাবি তাৰ কেনেকৈ আপোনালোকে আগুৱাই নিব পাৰিব, কি কৰিব পাৰিব,
সেইবিলাক কথা চিন্তা কৰিলে আপোনালোকৰ গাঁওখনৰ উন্নতি হ'ব, সমাজৰ উন্নতি হ'ব, সকলোৰে উন্নতি হ'ব। আৰু মাজে মাজে আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান সজাগতা হ'বা, বাহিৰৰ কোনো নাহিলেও নিজৰ নিজৰ গাঁৱৰ মাজতে যে আমি কি কৰিলে কি হ'ব আপোনালোকে আলোচনা কৰি থাকিব। যে এনেকুৱা এনেকুৱা এটা চাকৰি ওলাইছে বোলে, আমাৰ ইয়াত 3টা হাই ছেকেণ্ডেৰী পাছ কৰা আছে, তেওঁলোকক জোৰ দিব আপোনালোকে, তহঁতি এপ্লাই কৰ। বুজি পাইছেনে? তহঁতি এপ্লাই কৰ, আপোনালোকে তেওঁলোকক কি ছাপোৰ্ট লাগে ছাপোৰ্ট কৰি দিব গাঁৱৰ মানুহে। যেতিয়া সেই 3টা ল'ৰাই চাকৰি পাব তেতিয়া আপোনালোকে চাব আৰু 10টা ল'ৰাই পাছত লাহে লাহে পাই থাকিব। বিশেষকৈ চুলাই মদটো আপোনালোকে এৰাব লাগিব। আৰু আমাৰ এতিয়া যোনজন এক্সাইজ অফিচাৰ ধানোৱাৰ বুলি আহিছে, তেখেতে যথেষ্ট কাম কৰি আছে। যদি আমি খবৰ নাপাওঁ, এতিয়া আমি এখন গাঁৱতে যদি আমি চুলাই ৰেড মাৰিবলৈ আহোঁ, কাৰোবাৰ আগত ফটককৈ সোমাই দিওঁ, তাৰ আগত চুলাই নবনাই, সি গৈ পিনে থানাত পিছদিনাখন কমপ্লেইন দি দিব, মোৰ ঘৰত পিছফালে পাকঘৰলৈকে সোমাই যায়। সেনেকুৱা ধৰণৰ আমি ফেচ কৰিছোঁ। খবৰ নাহিলে আমি য'ত ত'ত এনেই আমি নিজে লাজ পাবৰ কাৰণে নাযাওঁ। বুজি পাইছেনে? সেইকাৰণে আপোনালোকে অলপ সজাগ হ'ব লাগিব। সজাগ হ'লেহে আপোনালোকৰ উন্নতি হ'ব, নহ'লে আপোনালোক যেনেকৈ আছে তেনেকৈ থাকি যাব। আৰু বাল্য বিবাহ, শিশু সৰবৰাহ, শিশু শ্ৰমিকৰ ওপৰত আমাৰ CWFC ডাঙৰীয়াই যথেষ্টখিনি আপোনালোকক ক'লেই। বিশেষকৈ মই এই সংক্ৰান্তত আৰু কথা নকওঁ। আজি ইমানতে কৈ মই আজি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।